যোৰহাটত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন। অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশনখন এইবাৰ অনুষ্ঠিত হয় যোৰহাট জিলাৰ মালুঘাটত। তিনিদিনীয়াকৈ কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অধিৱেশনখনত অনুসূচিত জাতিৰ বাবে কৰণীয় কামসমূহৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে জাতিটোক আগবঢ়াই দিয়াৰ নিৰাপত্তাও আলোচনা চক্ৰ অনুষ্ঠিত হয় আৰু তিনিদিনীয়া কাৰ্যসূচীত বিভিন্ন কাৰ্যসূচীৰ লগতে প্ৰতিনিধি সভা, সাংস্কৃতিক অনুষ্ঠান, ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ, দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে আজিৰ অন্তিম দিনত এক বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে। শোভাযাত্ৰাটোত উদ্বোধন কৰে অসমীয়া বোলছবি জগতৰ মহাময়ী অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীয়ে। খুব ভাল লাগিছে আৰু তেওঁলোকৰ নিমন্ত্ৰণ ক্ৰমে আজি ইয়াত উপস্থিত হৈছোঁ। ৰাইজৰ সহযোগিতাত এই আজি যি শোভাযাত্ৰা, সেই শোভাযাত্ৰাৰ এজন অংশীদাৰ হ'বলৈ পাই সঁচাকৈ গৌৰৱবোধ কৰিছোঁ। নতুন বছৰৰ এটা নতুন তেওঁলোকৰ এইটো এটা পদক্ষেপ, গতিকে সকলোলৈকে শুভেচ্ছা আৰু শুভকামনাও জনাইছোঁ। নতুন বছৰত আপোনাৰ পৰিকল্পনা কেনেকুৱা? মোৰ এখন চিনেমা আহি আছে এতিয়া, ৰূপতীৰ্থৰ যাত্ৰী, মঞ্জু বৰা বাইদেউৰ, আৰু চিৰিয়েল চলি আছে আৰু নতুন নতুন পৰিকল্পনা তেনেকুৱা মোৰ ছবি জগতৰ লগত আৰু অভিনয় জগতৰ লগতে আছে। কালিৰ পৰা সমগ্ৰ অসমবাসীক আমি আহি থকা সময়ত সকলো জাতি জনগোষ্ঠীয়ে ঐক্যবদ্ধভাৱে আমি বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অৱদান আগবঢ়াব লাগিব। আমি অধিৱেশনস্থলীৰ পৰা আজি এই সাংস্কৃতিক শোভাযাত্ৰাত এটা কথা মৰ্মে উপলব্ধি কৰিছোঁ, অসমীয়া জাতিসত্তাসমূহৰ যদি উন্নয়ন আৰু কল্যাণ নহয়, অসমীয়া জাতিসত্তাসমূহে যদি নিজৰ সম্পদৰ ওপৰত অধিকাৰ নাপায়, তেতিয়াহ'লে বৃহত্তৰ অসম বা অসমীয়া জাতি গঠন প্ৰক্ৰিয়া কেতিয়া সম্ভৱ নহয়। আৰু ইয়াৰ বাবে শাসনত থকা চৰকাৰখনে সাংবিধানিক অধিকাৰ প্ৰদান কৰিব লাগে আৰু আমাৰ সম্পদৰ অধিকাৰৰ লগে লগে সাংস্কৃতিক যি আমাৰ সত্তা, এই সত্তা জীয়াই ৰাখিবৰ বাবে এক বৃহৎ প্ৰচেষ্টা ল'ব লাগে। আজি এই শোভাযাত্ৰাত আমাৰ জনপ্ৰিয় অভিনেত্ৰী যোৰহতীয়া সম্পদ গীতাৱলী ৰাজকুমাৰী বাইদেউ অংশগ্ৰহণ কৰিছে। খুব এটা সুস্থ বাতাবৰণৰ মাজত প্ৰকৃতিয়ে সহযোগিতা কৰিছে। মই সকলো ৰাইজকে পুনৰ এই অধিৱেশনৰ তৰফৰ পৰা ঐক্যবদ্ধভাৱে বৃহত্তৰ অসমীয়া জাতিকৰণ প্ৰক্ৰিয়াত হাত উজাৰি দিবলৈ আহ্বান জনাইছোঁ। ব্যুৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ।